সোশ্যাল মিডিয়ায় ভাইৰেল কৰা এগৰাকী বিখ্যাত নামৰ পাঠিকাৰ কথা আমি ক'ব বিচাৰিছোঁ আৰু আমি নাম লৈ ক'ব বিচাৰিছোঁ, নাম লৈ ভিডিঅ' বনাব বিচাৰিছোঁ কৰিশ্মা নাথ। মই যোৱাবাৰ যেতিয়া তেওঁ নামক এক নতুন ৰূপ দিছিল, এক আধুনিকীকৰণ কৰিছিল, তেতিয়া মই তেওঁক মানে ছাপোৰ্ট কৰিছিলোঁ আৰু ভাবিছিলোঁ যে সৰু ছোৱালী নামক এক নতুন আধুনিকীকৰণ কৰিছে আৰু সময়ৰ লগে লগে যিহেতু সকলোবোৰ বস্তু আপডেট হয় সেইবাবে নামটোকো তেওঁ এক নতুন ৰূপ দিব। তেতিয়া মানে এতিয়া মোৰ মানে এনেকুৱা এক মানে চিন্তা হৈছে যে মই তেতিয়া ভুল আছিলোঁ আৰু মানে ভুল ব্যাখ্যাৰে মই বুজিবলৈ চেষ্টা কৰিছিলোঁ যে তেওঁ শুদ্ধ। কিন্তু এতিয়া মোৰ যোৱাকালি সেই ভিডিঅ'টো দেখাৰ পিছত মনটো বহুত বেয়া আৰু এতিয়া মই মানে ক্লিয়াৰলি ভাবিছোঁ যে তেওঁক মানে ক্ষমতাই মূৰত ধৰিছে আৰু পপুলাৰিটিয়ে মূৰত ধৰিছে। আৰু ছ'চিয়েল মিডিয়াত যেতিয়া তেওঁ ভাইৰেল হ'ল তেতিয়া মানে গুৰু গোসাঁই কাকো নমনা হৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ অমৰ সৃষ্টি সেই পৰজনমৰ শুভ লগনত গীতটিও বিকৃত ৰূপত মানে প্ৰতিষ্ঠা কৰি সকলোৰে আগত উলিয়াই দিবলৈ তেওঁ কুণ্ঠাবোধ নকৰিলে। এইটো কিন্তু বহুত ভুল কৰিছা, একদম নিজৰ ভণ্টি হিচাপে, কম বয়সৰ ছোৱালী হিচাপে কৈছোঁ, এইটো বহুত ভুল কাম কৰিছা। এইটোৰ কাৰণে কিন্তু তুমি ক্ষমা খোজা উচিত। নামক তুমি যি কৰিলা তেতিয়া তোমাক বহুতো বয়োজ্যেষ্ঠ মানুহে সংবাদ মেল পাতি বা যিকোনো ধৰণে তোমাক ক্ষমা খুজিবলৈ অনুৰোধ জনাইছিল, কিন্তু তুমি তেতিয়া বহুত অহংকাৰেৰে মানুহক উত্তৰ দিছিলা। কিন্তু এইবাৰ তুমি হাৰি যাব নোৱাৰিবা, কাৰণ এইবাৰ তুমি গোটেই সমগ্ৰ অসমৰ আৱেগত আঘাত হানিছা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক বেয়া পোৱা মানুহ অসমৰ ইতিহাসত কোনো নাই। কাৰণ তেওঁ বহুত সংগ্ৰামী মানুহ, তেওঁ ৰাজনৈতিক মানুহ, তেওঁ সমাজনৈতিক মানুহ, তেওঁ ভাষা সাহিত্য সংস্কৃতিক অসমীয়া হিচাপে জীয়াই থাকিবলৈ আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় অতুলনীয়, যিটো নেকি তোমাৰ লগত কোনো ধৰণৰ তুলনা নহয়। আৰু তুমি যিটো কাম কৰিলা এই কামটো অতি ঘৃণনীয় আৰু নিন্দনীয়। যোনে শুনিব, যিয়ে সংগীত বুজি পায়, যিয়ে সঁচাকৈ সংগীতৰ অৰ্থ বুজে, তেওঁ কিন্তু তোমাক তিৰস্কাৰে কৰিব, কোনেও পুৰস্কৃত এইটো কাৰণত নকৰে। হয়, নাম বুজি নোপোৱাসকলে তোমাৰ নাচ গান বা ছোৱালী হিচাপে ছোৱালী এজনীয়ে নাচি আছে চাই বহুত ভাল পাইছে, কিন্তু তুমি এইটো যিটো কাম কৰিলা এইটো কোনেও ভাল নাপায়। আৰু তাতকৈ ডাঙৰ প্ৰশ্ন কি জানানে, সেইখিনি ঠাইত যিসকল মানুহ বহি আছিলে তেওঁলোকৰ মাজত এজনো শিক্ষিত মানুহ, সভ্য মানুহ বা সাংস্কৃতিবান মানুহ এজনো নোলালনে যে তুমি এইটো ভুল কৰিছা ভণ্টি, এনেকুৱা কাম কৰিব নালাগে, কলাগুৰুক তুমি এনেকুৱাকে অৱমাননা কৰিব নালাগে, হয় না? আমাৰ অসমীয়া লাইভ চলি আছিলে, কোনেও একো নকলে। আৰু ভিডিঅ' বনোৱাত ব্যস্ত, কিন্তু সেই ভিডিঅ' বনোৱা ল'ৰাজনকহে পুৰস্কৃত কৰিব লাগে বা ছোৱালীজনীক। তেওঁ এই ভিডিঅ'টি নবনালে কিন্তু এই কথাষাৰি আগুৱাই নাহিলে হয়, সেইটো আমাৰ ভাষা সংস্কৃতিক যদি আমি এনেদৰে মানে ঠেলি দিওঁ, মানে কালৰ গৰা হ'লৈ কেনেদৰে আমাৰ ভাষা সংস্কৃতি জীয়াই থাকিব, হয় না? সেইটোৱেইটো, আমি আন্দোলন কৰি ফুৰি থাকিলে নহ'ব, নিজৰ সংস্কৃতি কেনেকৈ বজাই ৰাখিব লাগে সেইটো নিজে জানিব লাগিব। সেইটোৱে মানে ভাষা সাহিত্য সংস্কৃতি অকল আন্দোলনেৰে জীয়াই নাথাকে বা এইটো জাতিক আমি বেয়া পাওঁ, এইটো ধৰ্মক আমি বেয়া পাওঁ, এনেদৰে ক'লে মানে এটি জাতি সুৰক্ষিত ভৱিষ্যত হৈ নাথাকে। আমি ভাষা সাহিত্য সংস্কৃতি গোটেইখিনি ধুনীয়াকৈ নিজেও আগবঢ়াই লৈ যাব লাগিব, লগতে কিমান আমি অসমীয়া সেই প্ৰশ্নটো আমি নিজকো কৰা উচিত। বা আমি অসমীয়া হিচাপে অসমীয়া মানুহে কৰা সৃষ্টিক আমি কিমান সন্মান জনাইছোঁ, অসমীয়া মানুহে প্ৰস্তুত কৰা ব্যঞ্জন আমি কিমান খাইছোঁ, অসমীয়া মানুহে সৃষ্টি কৰা গীতসমূহ আমি কিমান শুনিছোঁ, বা অসমীয়া ভাষা সাহিত্য সংস্কৃতিক আমি কিমান গভীৰভাৱে শিকিছোঁ, হয় না? আৰু যদি এনেকুৱা ভুলবিলাক তোমালোকৰ নিচিনা পপুলাৰ ছোৱালীবিলাকে কৰে, তেতিয়াহ'লে আহি থকা মানুহবিলাকে কি শিকিব, হয়নে নহয় কোৱা? নামৰ এই নতুন ধাৰাটো তুমি সৃষ্টি কৰিলা, তাতে তুমি বহুত কিবা কিবি সোমোৱাই দিলা আৰু সেই বস্তুটোৰ পৰা বহুতো ছোৱালীয়ে কিন্তু তোমাৰ ধৰণেৰে আজিকালি নাম গাব লৈছে, য'ত নেকি কৈলাশ তালুকদাৰ, বজ্ৰয়ন্তী বাইদেউ, এনেকুৱা বহুতো মানুহ আছে, বা ৰামচৰণ ভৰালীদেৱ। আমি সৰুৰ পৰা নাম বহুত চাইছোঁ, ঘৰত থাকোঁতে আমি বহুত চাইছোঁ, য'তেই নাম হৈছিলে ঘৰৰ পৰা গালি শুনি হ'লেও আমি কম্বল উৰি হ'লেও নাম চাবলৈ যোৱা ৰেকৰ্ড আছে। ঘৰৰ মানুহে গম নাপায়, যাতে চিনি নাপায়, আমি কম্বল উৰি পাৰ হৈছিলোঁ। নাম শুনিছোঁ, চাইছোঁ, বুজি পাওঁ, সেইবাবে নামৰ বিষয়ে আমি মন্তব্য বা বক্তব্য কৰিছোঁ। কিন্তু এইটো নহয় যে তুমি নামক তেনেকুৱা এটা ৰূপ দিলা বুলিয়েই এই যে ৰাভা সংগীতৰ এক স্বকীয় গৰিমা আছে, এই কালজয়ী গীতটোক তুমি এনেকুৱাকৈ মানে অপমানসূচক মানে এটি ভাৱধাৰাৰে তুমি পৰিৱেশন কৰিবা। আৰু তুমি যে তাতে লাষ্টত সদায় মানে টানা, মানে যেনেধৰণে নামবিলাকত শুভ লগন, এইটো কি মানে? এইটো কি ৰাভা সংগীতৰ স্বকীয় গৰিমা নেকি? হা, সংগীত আমি শিকিছোঁ, সংগীতৰ বিষয়ত পাছ কৰিছোঁ, তবলাৰ বিষয়ত পাছ কৰিছোঁ, কৰিহে তোমাক এই কথাখিনি কৈ আছোঁ। কোনো ধৰণৰ ৰেডিঅ' টিভিত গান শুনি ছ'চিয়েল মিডিয়াত এতিয়া নতুনকৈ আহি আমি এনেধৰণৰ কামবোৰ কৰা নাই। ক্লাছ 4ৰ পৰা ক্লাছ 10লৈ শিকিছোঁ 6 বছৰ, হাফ পেডেল মাৰি চাইকেল লৈ গৈছিলোঁ সংগীত আৰু তবলা শিকিবৰ কাৰণে। সাধনা কৰিছোঁ, শিকিছোঁ, তাৰ অৰ্থ বুজিছোঁ, ভাৱধাৰা বুজিছোঁ, সেইবাবেহে তোমাক মই এইখিনি কথা কৈ আছোঁ। ভাল পালে পাবা, বেয়া পালে পাবা, কাৰণ সঁচা কথা সদায় সঁচাই হয়। তুমি এতিয়া ছ'চিয়েল মিডিয়াত যোৱাৰ পিছত বস্তুটো ঘূৰাই আনিব নোৱাৰা, কিন্তু তুমিও বুকুত হাতখন ৰাখি উপলব্ধি কৰিবা যে তুমি ভুল কৰিছা নে শুদ্ধ কৰিছা।
হয় না ভুলটো ভুল বুলি মানিব লাগে আৰু সকলো নাগৰিকৰ দায়িত্ব এইটো সেইটোৱে আৰু শুনক পঢ়া শুনা কৰি যেতিয়া আপোনালোকে সেই সমাজখনত বহি আছিলে আপোনালোকে যেতিয়া নাম পৰিৱেশন এক ভক্তিভাৱেৰে চাই আছিলে সেই ভক্তিভাৱেৰে গৰিমাময় এখন মঞ্চত যেতিয়া নাম পৰিৱেশন কৰি থকা সময়ত এনেধৰণৰ অসভ্যালি কৰে আৰু অসমীয়া এক স্বকীয় গৰিমা থকা গীত মাতসমূহক এনেদৰে উপলুঙা কৰে বা বেয়া ধৰণে উপস্থাপন কৰে তেতিয়া কিন্তু আপোনালোকে মাত মতাটো আপোনালোকৰ দায়িত্ব আৰু বেলেগক হহুৱাবলৈ গৈ এটা এনেকুৱা ইমান ধুনীয়া এটা কালজয়ী গীতত অপমান কৰাটো সেইটো মানে শুদ্ধ কথা নহয় আৰু এইটো দ্বাৰা কি হৈছে জানেনে বেলেগক হহুৱাবলৈ গৈ বেলেগক আমোদ দিবলৈ গৈ কিন্তু নিজে হাঁহি এটা পাত্ৰ হৈছে আজি হয়নে নহয় আৰু এই কথাটো কিন্তু তুমি মনত ৰাখিবা ট্ৰেইন গৈ আছে অকণমান শব্দ হৈ আছে ক্ষমা কৰিব তুমি যে আজি এই কামটো কৰিলা এই কামটো তুমি আজি যে কৰিলা এই কামটো কিন্তু ইতিহাস হৈ গ'ল আৰু ইতিহাসে কেতিয়াও কাকো ক্ষমা নকৰে আৰু ইতিহাস কিন্তু সদায় সোঁৱৰিব আহি থকা প্ৰজন্মই এদিন তোমাক নিশ্চয় হাঁহিব আৰু যিসকলে এই কথাটো উপলব্ধি কৰিব তোমাক এই মানে বৰ্তমান সময়তো তোমাক কিন্তু বেয়া বুলি ক'বলৈ কুণ্ঠাবোধ নকৰে গতিকে অকণমান সংযত হৈ অকণমান ভদ্ৰ নম্ৰ হৈ মানে ক্ষমতাই সদায় মানুহক মূৰত ধৰিলে সেই মানুহ কিন্তু নিম্নগামী হয় আৰু পৰুৱাৰ তেতিয়াই পাখি গজে যেতিয়া পৰুৱাৰ মানে মৃত্যুমুখলৈ আগবাঢ়ি যায় গতিকে অকণমান ভণ্টি সংযত হৈ সময়ৰ মূল্য বুজি নিজে পোৱা ক্ষমতাখিনি নিজে পোৱা টকাখিনিৰ সৎ ব্যৱহাৰ কৰি ধুনীয়াকৈ চলিবলৈ যত্ন কৰা আৰু এখন সুন্দৰ সুস্থ সমাজ গঢ়াত তুমি অৱদান আগবঢ়োৱা ভাষা সংস্কৃতিৰ ক্ষেত্ৰত তুমি এটি ভাল পদক্ষেপ লৈছা তুমি নাম গাইছা লগতে আমাৰ জাতি ধৰ্মৰ ৰক্ষাৰ কাৰণে যি এক সুন্দৰ পন্থা দি গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গতিকে সেই ভাৱধাৰাৰে তুমি আগবাঢ়ি যোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে দিয়া কীৰ্তন দশম নাম ঘোষাৰ পৰা বহুতো আমি নামৰ ফাঁকি বা নামৰ কলি বা ঘোষা এইবিলাক আমি উঠাই উঠাই নামত উপস্থাপন কৰা দেখা পাওঁ গতিকে সেই বস্তুবিলাক যেতিয়া তুমি উপস্থাপন কৰি আছা তুমি গুৰুজনাৰ এক অমৰ সৃষ্টিক মানুহৰ আগত উপস্থাপন কৰোঁতে কেনেকুৱা তোমাৰ শৰীৰৰ ভংগীমা হ'ব লাগে তোমাৰ মুখেৰে তুমি অসুৰৰ বচন মাতি থকা নাই তুমি অসুৰৰ নিচিনা ব্যৱহাৰ কৰিব নালাগে তুমি মানুহৰ নিচিনাকৈ তুমি সেই দেৱতুল্য যিবিলাক মানুহ তাতে বহি আছে বা যিবিলাক দেৱবাদ্য তোমালোকে তাতে বাদন কৰিছা সেইবিলাক বজাওঁতে অকণমান সংযত হৈ অশ্লীলতা নানিবা হাঁহিবৰ কাৰণে যিকোনো বস্তু ক্ৰিয়েট কৰিব নালাগে সেইটোৱে তুমি মানে সেইটো কমেডি শ্ব' কৰি থকা নাই আৰু তাতে কোনো ধৰণৰ এডাল্ট শ্ব' কৰি থকা নাই অসভ্যালি নকৰিবা অকণমান সংযত হৈ সমাজখন যাতে সুস্থিৰ হয় ঠিক তেনেকুৱা বাৰ্তাবিলাক তুমি ভক্তিৰ ধাৰাৰে ভক্তিৰ ৰসেৰে যাতে সকলো মানুহকে বোৱাই দিব পাৰা সেই সময়খিনিত সেইটো যত্ন কৰিবা বুলি আমাৰ কাটৰ অনুৰোধ এজন দাদা হিচাপে তোমাৰ বাবে ভিডিঅ'টো বনালোঁ আৰু ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যদি কিবা গঠনমূলক সমালোচনা আছে আমাৰো হয়তো কিবা কথা কোৱাত ভুল হ'ব পাৰে গতিকে আমাকো শুধৰাই দিব আপোনালোকৰ নিজৰে ভাইটি আৰু ভণ্টি বুলি আৰু এটা কথা কওঁ এটা কথা মনত ৰাখিবা মানুহে উঠাই দিছে আৰু মানুহে নমাই দিব পাৰে সঁচাকৈ মানুহে জনতা জনাৰ্দন বুলি সেইবাবে কোৱা হয় আৰু ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ